নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম কেনেকৈ 2024-25 টয়লেটৰ আবেদন কৰিব পাৰি। A to Z এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আজি আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ হাতত থকা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰিব বা আপোনাৰ লেপটপত যিকোনো এখন ব্ৰাউজাৰ অন কৰিব। মই যেনিবা ক্ৰম ব্ৰাউজাৰটো অন কৰি লৈছোঁ। তাৰপিছত সাৰ্চ বাৰত লিখিব SBM গ্ৰামীণ। লিখাৰ পিছত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন নতুন পেজ খোল খাব। খোল কৰাৰ পিছত আপোনালোকে কি কৰিব, এইটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লডিন হোৱাৰ পিছত এনেকুৱা আৰু এখন নতুন পেজ খোল খাব। খোল কৰাৰ পিছত আপোনালোকে এটা কাম কৰিব। এনেকুৱা হোৱাৰ পিছত আপোনালোকে ইয়াতে হোমত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পেজটো এনেকৈ আহি যাব। আহাৰ পিছত আপোনালোকে কি কৰিব, তলত স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত ইয়াতে দেখা পাব এপ্লিকেশ্যন ফ্ৰম IHSL ডেছবৰ্ড। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা নতুন এখন পেজ খোল খাব। খোল কৰাৰ পিছত প্ৰথমতে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মই যিহেতু কৰি লৈছোঁ। তাৰপিছত ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো আছে সেই মোবাইল নম্বৰটো ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে ইয়াতে চিকিউৰিটি কোড এটা আছে, সেই চিকিউৰিটি কোডটো ইয়াতে এণ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকে চিন ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে নিউ এপ্লিকেশ্যন ক্লিক কৰিব। নিউ এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। খোল কৰাৰ পিছত ইয়াতে দেখা পাই আছে BPL SC ST, ইয়াতে এটা নটিফিকেশ্যন আছে। নটিফিকেশ্যন খোলাব, কোনটো চিলেকশ্যন কৰিলে আপোনালোকৰ হৈ যাব। তাৰপিছত আপোনালোকে বাহিৰত এটা ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে সেইটো গুচি যাব। গুচি যোৱাৰ পিছত ইয়াতে আপোনালোকে কি কৰিব, ডিষ্ট্ৰিক্ট ষ্টেটটো চিলেক্ট হৈ থাকিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত অলপ লডিং হ'ব। লডিং হোৱাৰ পিছত পেজটো ইয়াতে আহি যাব। ব্লক নেমটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ পঞ্চায়তৰ নেমটো অলপ লডিং হোৱাৰ পিছত ইয়াতে শ্ব' হ'ব। ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপমান লডিং হোৱাৰ পিছত আপোনালোকে ভিলেজ নেম, যিটো ভিলেজ নেম ইয়াতে নিজৰ ভিলেজ নামটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত হেবিটেশ্যন নেম, আপোনালোকে যিটো চুবুৰী নেম থাকে সেই চুবুৰী নামটো ইয়াতে শ্ব' হ'ব। হোৱাৰ পিছত আপোনালোকে কি কৰিব, নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, ইয়াতে আপোনালোকে আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেই নামটো ইয়াতে বহাই দিব আৰু ইয়াতে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। বহাৰ পিছত আপোনালোকে কি কৰিব, ভেৰিফাই আধাৰ নাম্বাৰ ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ভেৰিফাই আধাৰ নাম্বাৰ আহিব। আধাৰ নাম্বাৰ পাছত এটা OTP আহিব। ইয়াতে OTPটো বহাই দিব। বহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ফাদাৰ বা হাজবেণ্ডৰ নাম বহাব। তাৰপিছত ইয়াতে জেণ্ডাৰটো নিজৰ ফিমেল মেল ইয়াতে বহাই ল'ব। তাৰপিছত কেটেগৰী বহাই ল'ব, BPL APL বহাই ল'ব। বহাৰ পিছত সাব কেটেগৰী ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে কি কৰিব, কাৰ্ড টাইপ ইয়াতে বহাই দিব। বহাৰ পিছত কাৰ্ড নাম্বাৰ ইয়াতে বহাই দিব, ৰেচন কাৰ্ড নম্বৰ। বহাৰ পিছত আপোনালোকে একেবাৰে তলত আহিব, এইটো বহাব নালাগে, অপশ্যনেল হয়। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে ছেকশ্যন C বেংক একাউণ্ট ডিটেইলছ, আপোনাৰ বেংক একাউণ্ট ডিটেইলছত আপোনালোকে কি কৰিব, IFSC কোডটো বহাব আৰু নেম অফ দ্য বেংকৰ নামটো বহাব। বহাৰ পিছত আপোনালোকে ব্ৰাঞ্চৰ নামটো ইয়াতে বহাব। বহাৰ পিছত ব্ৰাঞ্চ এড্ৰেছ ইয়াতে বহাব। বহাৰ পিছত বেংক ষ্টেটটো বহাব। তাৰপিছত বেংক ডিষ্ট্ৰিক্টটো বহাব। বহাৰ পিছত আপোনালোকে একাউণ্ট নম্বৰ বহাব আৰু কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে জাষ্ট আপোনালোকৰ পাছবুকটো ইয়াতে PDF বা JPG ফৰ্মেটত বা PNG ফৰ্মেটত আপোনালোকে 200 KBৰ তলত হ'ব লাগিব। বহাৰ পিছত ইয়াতে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ ছাকচেছফুল হৈ যাব। এটা এপ্লিকেশ্যন নাম্বাৰ আহি যাব।
চেম এনেকুৱা ধৰণৰ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।